আপোনালোকে চকুৰ সমস্যাত ভুগি আছে নেকি? যদি আপুনি চকুৰ সমস্যাত ভুগি আছে, আজিৰ পৰা সেই চকুৰ সমস্যাৰ টেনচন ল'ব নালাগে। চকুৱে জকামকা দেখা, বয়সৰ লগে লগে দৃষ্টিশক্তি কমি যোৱা, চকুৰ পৰা লেতেৰা ওলাই থকা, আপোনালোকৰ চকুৱে দূৰৰ বস্তু মনিব নোৱাৰা, কম বয়সতে কিতাপৰ আখৰ চিনি নোপোৱা, এনে ধৰণৰ যদি আপোনালোকৰ সমস্যা আছে, তেন্তে আজিৰ ভিডিঅ'টো শেষলৈকৈ আপোনালোকে চাবলৈ ধৈৰ্য ৰাখক। কাৰণ আজি মই আপোনালোকক এনে এটা সহজ ঘৰুৱা উপায়ৰ বিষয়ে কম, যিটো উপায়ৰ দ্বাৰা আপোনালোকে এই সমস্যাসমূহৰ পৰা একেবাৰেই পৰিত্ৰাণ পাব পাৰিব। যিটো বস্তুৰ বিষয়ে আজিৰ ভিডিঅ'ত উল্লেখ কৰিম, বহু বছৰ ধৰি বহু লোকে ব্যৱহাৰ কৰি আহিছে। চকুৰ সমস্যা তেওঁলোকে ঘৰতেই ভাল কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে ডক্তৰৰ ওচৰত বাৰে বাৰে যাব লগা হোৱা নাই। চকুৰ সমস্যাৰ কাৰণে বহু টকা খৰচ কৰিব লগা হোৱা নাই। তেওঁলোকে কোনোদিনে চকুৰ সমস্যাত পৰাই নাই। আপোনালোকক আজি এনে এবিধ ঘৰুৱা পদ্ধতি উল্লেখ কৰিম, আপোনালোকে ঘৰতে চকুৰ সমস্যা 20 দিনৰ ভিতৰত শেষ কৰি পেলাব পাৰিব। আপোনালোকে এই উদ্ভিদজোপাৰ পাতৰ ৰস নিয়মিত সঠিকভাৱে যদি আপোনালোকে ব্যৱহাৰ কৰে, আপোনালোকৰ 60 বছৰ বয়সতো চকু সুস্থ ৰখাত সহায় হ'ব। আপোনালোকে ধৰি ল'ব পাৰে মৃত্যুৰ সময়লৈকে আপোনালোকৰ চকুৰ ৰশ্মি আপোনালোকে পাবলৈ সক্ষম হ'ব। মৃত্যুৰ লগত আপোনালোকৰ চকুৰ ৰশ্মি লৈ যাব পাৰিব। প্ৰিয় বন্ধুসকল, আপোনালোকক আমাৰ চেনেলটোলৈ আন্তৰিক স্বাগতম জনাইছো। আজিৰ এই বিশেষ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই আপোনালোকক এটা কথা কৈ ল'ব বিচাৰিছো। যদি আপুনি আমাৰ চেনেলটোত নতুন, তেতিয়াহ'লে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক, বেল আইকনটো টিপি ৰাখক, যাতে এনে ধৰণৰ স্বাস্থ্যৰ উপকাৰী ভিডিঅ'সমূহ আপোনালোকে সদায় পাই থাকে। এতিয়া আহক মূল বিষয়টোলৈ আগবাঢ়ো। আপোনালোকে হয়তো ভাবিছে, সেই পাতটোনো কি যাৰ দ্বাৰা আমি চকুৰ সমস্যা দূৰ কৰিব পাৰিম? হয়, আজিৰ ভিডিঅ'ত মই আপোনালোকক এনে ধৰণৰ এবিধ উদ্ভিদৰ নাম কম, যিবিধ উদ্ভিদ প্ৰত্যেক ঘৰ মানুহৰ ঘৰতেই পোৱা যায়। যিবিধ গছক ভাৰতীয় মূলৰ প্ৰত্যেকখন গাঁৱতেই প্ৰত্যেকটো ঘৰতেই পাবলৈ সক্ষম হয়। স্বাস্থ্যৰ বাবে অতি উপকাৰী এই গছজোপাৰ পুষ্টিকৰ উপাদানসমূহ আমি জানিলে আচৰিত হ'ম। এই গছজোপাত আমি ভিটামিন এ, ভিটামিন চি, এন্টিঅক্সিডেন্ট লগতে বহু ঔষধি গুণ পাবলৈ সক্ষম হওঁ। এই উপাদানসমূহ চকুৰ যত্ন লোৱাত সহায়ক বুলি আপোনালোকে বিশ্বাস কৰিব পাৰে। কাৰণ আপোনালোকে এই উদ্ভিদজোপাৰ নাম শুনাৰ লগে লগেই ভাবিবলৈ বাধ্য হ'ব, হয়, প্ৰকৃতিয়ে আমাক এক অনন্য উপহাৰ দি গৈছে, মাত্ৰ আমি চিনি পোৱা নাই আৰু আমি ব্যৱহাৰ কৰা নাই। প্ৰিয় বন্ধুসকল, এই গছজোপা আমি প্ৰত্যেকেই চিনি পাওঁ। এই গছজোপা আমি প্ৰত্যেকেই পুৱা গধূলি সেৱা পূজা কৰোঁ। গছজোপাৰ নামেই হৈছে তুলসীৰ গছ। হয় প্ৰিয় বন্ধুসকল, এই তুলসী গছজোপা আমাৰ প্ৰত্যেকৰে ঘৰৰ চোতালে, ঘৰৰ বাৰীখনত আমাৰ থাকেই। সেই গছজোপাৰ পাত যদি আমি দৈনিক নিয়মৰ মতে ব্যৱহাৰ কৰোঁ, আমি চকুৰ সমস্যা জীৱনভৰৰ কাৰণে ভুগিব নালাগে। এই তুলসী পাতৰ ব্যৱহাৰ কেনেধৰণে কৰিব লাগিব, ইয়াৰ পদ্ধতিসমূহ আপোনালোকে জানি ল'ব লাগিব। জানি লোৱাৰ পিছত ব্যৱহাৰ কৰক। আপোনালোকে 100% পৰিত্ৰাণ পাবলৈ সক্ষম হ'ব। যিকোনো চকুৰ সমস্যাই হওক, আপোনালোকৰ 20টা দিনৰ ভিতৰত শেষ হোৱাৰ আপোনালোকে আশা কৰিব পাৰে। বন্ধুসকল, আমাৰ চকু হৈছে শৰীৰৰ আটাইতকৈ মূল্যৱান অংগসমূহৰ ভিতৰত এটা। কিন্তু আজিৰ যুগত আমি বেছিকৈ মোবাইল ব্যৱহাৰ কৰোঁ, টিভি, কম্পিউটাৰ ব্যৱহাৰ কৰোঁ। ৰাতি দেৰিলৈকে এনেধৰণৰ স্ক্ৰীনসমূহ চাই থকাৰ ফলত আমাৰ চকু ডেমেজ হৈ যায়। টোপনি কমকে মাৰো, অস্বাস্থ্যকৰ খাদ্য ব্যৱহাৰ কৰোঁ, যাৰ ফলত আমাৰ আটাইতকৈ প্ৰয়োজনীয় অংগ চকু নষ্ট হ'বলৈ আৰম্ভ কৰে। এইবিলাক কাৰণতে কম বয়সতে আমি চকুৰ সমস্যাত ভুগিব লগা হয়। সেয়েহে আমি যদি ঘৰুৱা এই প্ৰাকৃতিক ঔষধবিধ ব্যৱহাৰ কৰোঁ,
তেতিয়াহ'লে ঘৰতেই কোনো সমস্যা নোহোৱাকৈ আমাৰ চকুযোৰ চিৰস্থায়ীভাৱে শক্তিশালী কৰি ৰাখিবলৈ সক্ষম হওঁ, লগতে আমাৰ চকুজুৰি গোটেই জীৱনভৰ কোনো ধৰণৰ সমস্যাত নপৰাকৈয়ে জীয়াই থাকিবলৈ সক্ষম হয়। এতিয়া জানো আহক তুলসীৰ পাতৰ ৰস কেনেকৈ আমি বনাব লাগিব। প্ৰথম ব্যৱহাৰ সময়টোতে আমি ল'ব লাগিব 7টাৰ পৰা 10টা তাজা তুলসীৰ পাত। আমি যদি সেউজীয়া তাজা তুলসীৰ পাত প্ৰত্যেক দিনে 7টাৰ পৰা 10টা তুলসী পাত আমি ব্যৱহাৰ কৰো, আমাৰ চকুৰ সমস্যা চিৰদিন নাথাকিব। কম বয়সৰ পৰা বৃদ্ধ বয়সলৈকে এই ঔষধবিধ ব্যৱহাৰ কৰিব পাৰিব। বলক আমি জানি লওঁ এই ঔষধবিধ আমি কেনেকৈ প্ৰস্তুত কৰিব পাৰিম। এই ঔষধবিধৰ খোৱাৰ প্ৰণালী আপোনালোকক বিতংকে ক'বলৈ আগবাঢ়িছো। এই তুলসী পাতৰ ৰস আপোনালোকে কেনেকৈ খাব লাগিব। সকলোতকৈ ভাল সময় হৈছে পুৱা ভাগত। আপোনালোকে যেতিয়া খালী পেটত থাকে 1 চামুচ বা 2 চামুচ তুলসীৰ পাতৰ ৰস আপোনালোকে পুৱাৰ ভাগত খাব পাৰে। যদি আপোনালোকে তুলসীৰ পাত খোৱাৰ ক্ষেত্ৰত বা তাৰ টেষ্টটো আপোনালোকে তিতা অনুভৱ কৰে, তেন্তে অলপ মৌজোল মিহলাই ল'ব পাৰে। কিন্তু যিসকল ব্যক্তিৰ ডায়েবেটিছ আছে তেওঁলোকে মৌজোল ব্যৱহাৰ নকৰাই ভাল। এই তুলসী পাতৰ ৰস আমি প্ৰত্যেক দিনেই খালী পেটত খোৱাৰ ফলত আমাৰ কি কি লাভ হ'ব সেইসমূহ আপোনালোকে জানি ল'ব লাগিব। প্ৰথমতে জানি লওঁ আহক তুলসীৰ পাত এন্টিঅক্সিডেন্ট উপাদান আমাৰ শৰীৰৰ ক্ষতিকাৰক যিসমূহ পদাৰ্থ থাকে সেইসমূহক ফ্ৰী ৰেডিকেল কমোৱাত সহায় কৰে। দ্বিতীয়তে তুলসী পাতৰ ৰসে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াব পাৰে। তৃতীয়তে কিছুমান মানুহে অনুভৱ কৰে নিয়মিত তুলসী পাতৰ ৰসে চকুৰ ক্লান্তি কম কৰে বুলি অনুভৱ কৰে। চতুৰ্থতে চকু শুকান বা জৰতা লগা, জ্বলা পোৰা কৰা এনেধৰণৰ অনুভৱসমূহ আপোনালোকে নিমিষতে শেষ কৰিব পাৰিব। কিন্তু এটা গুৰুত্বপূৰ্ণ কথা, এই তুলসী পাতৰ ৰস কোনো যাদু নহয়। যাদু এইকাৰণে নহয়, আমাৰ চকুৰ যিমান পৰিমাণৰ দৃষ্টিশক্তি থাকে, অন্য চিকিৎসাজনিত সমস্যা থাকে, তেতিয়াহ'লে আমি ডক্তৰৰ পৰামৰ্শ লোৱাৰ লগতে ঘৰতেই এই বস্তুবিধ তৈয়াৰ কৰি ব্যৱহাৰ কৰি আমি চিকিৎসাৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰো। এতিয়া আমি আপোনালোকক চকু ভাল ৰাখিবলৈ কেইটামান ভাল অভ্যাস উল্লেখ কৰো। যিটো অভ্যাস আপুনি যদি চকুৰ চিকিৎসকসকলৰ ওচৰলৈ গৈছে তেওঁলোকে হয়তো আপোনালোকক কোৱা নাই। এই পদ্ধতিটো চকু বিশেষজ্ঞসকলে সমস্যাত ভুগি থকা ব্যক্তিসকলক নিশ্চয় কৈছে, যদিও বুজাই নোপোৱাৰ ফলত তেওঁলোকে ভালকৈ বুজি নোপোৱাৰ ফলত এই সমস্যাটো বিশেষ জনপ্ৰিয় হোৱা নাই। এইটো পদ্ধতি আমি ভালকৈ যদি বুজি লওঁ আমি আশা কৰিব পাৰো এইটো আমাৰ চকুৰ কাৰণে অতি উত্তম নিয়ম হ'ব। এই অভ্যাসটো হৈছে 20-20-20 নিয়ম। মানে আমি এই 20-20-20 নিয়মটো যদি আমি ঘৰতেই ব্যৱহাৰ কৰো, মোবাইলেই হওক কম্পিউটাৰেই হওক, যিসমূহ জাতক জাতিকাই বহু সময় ধৰি ব্যৱহাৰ কৰি থাকে তেওঁলোকে ঘৰুৱা পদ্ধতিৰে চকুৰ ৰশ্মি সঠিকভাৱে ৰাখিবলৈ সক্ষম হ'ব। প্ৰত্যেক দিনে আমি 20 মিনিটৰ মূৰে মূৰে 20 ফুট দূৰত্বৰ বস্তু 20 ছেকেণ্ড ধৰি আমি যদি চাওঁ, ইয়াৰ ফলত আমাৰ চকুৰ চাপ কমিবলৈ আৰম্ভ কৰে। মনত ৰাখিব, 20 মিনিটৰ মূৰে মূৰে 20 ফুট দূৰৰ বস্তু 20 ছেকেণ্ডৰ কাৰণে আমি যদি চাওঁ তেতিয়াহ'লে আমাৰ চকুৰ চাপ কমিবলৈ আৰম্ভ কৰে। দ্বিতীয়টো অভ্যাস হৈছে আমি প্ৰত্যেক দিনে ভাল টোপনি মাৰিবলৈ বা ভাল টোপনি ল'বলৈ চেষ্টা কৰিব লাগিব। দৈনিক 7 পৰা 8 ঘণ্টা আমি টোপনি আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত অতি প্ৰয়োজন। টোপনি কম হলে চকু ফুলি উঠা দেখিবলৈ পোৱা যায়, জ্বলা পোৰা কৰা দেখিবলৈ পোৱা যায়, চকুৰ দৃষ্টিৰ শক্তিত প্ৰভাৱ পৰা দেখিবলৈ পোৱা যায়। তৃতীয়টো অভ্যাস হৈছে পুষ্টিকৰ খাদ্য আমি ল'ব লাগে। যেনে ধৰক গাজৰ, পালেং শাক, কোমোৰা, আম, কমলা, বাদাম আৰু মাছ। এই খাদ্যবোৰে আমাৰ চকুৰ ৰশ্মি ধৰি ৰখাত আমাৰ স্বাস্থ্যটোক সহায় কৰে। চতুৰ্থ অভ্যাসটো হৈছে চকু ঘঁহা বা চকু আমি বেছিকৈ ঘঁহিব নালাগে, বেছিকৈ মোহাৰিব নালাগে।
আমাৰ হাত যদি লেতেৰা হৈ থাকে, চকু যদি আমি ঘনাই মোহাৰি থাকো, চকুত ইনফেকচন হ'ব পাৰে, যাৰ ফলত আমাৰ চকুৰযোৰ ডেমেজ হৈ যোৱাৰ ভয় থাকে। সেয়েহে আমি চকু বেছিকৈ মোহাৰিব নালাগে। পৰাপক্ষত পাতল জাতীয় কোমল জাতীয় কাপোৰ লৈ লাহেকে যদি আমি মুচিব পাৰো, আমাৰ চকুৰযোৰে কষ্ট নাপায়। ইয়াৰ পিছত পঞ্চমটো অভ্যাস আমি ৰাখিবলৈ চেষ্টা কৰিব লাগে, সেইটো হৈছে সূৰ্যৰ তীব্ৰ ৰশ্মি আমি খালী চকুৰে ঘূৰিব নালাগে। আমাৰ চকুত সূৰ্যৰ তীব্ৰ ৰশ্মিৰ ফলত প্ৰভাৱ পৰে। সেইকাৰণে চকুৰ ৰশ্মি অৰ্থাৎ UV চকুৰ ৰশ্মিৰ ক্ষতি হ'ব পাৰে। সেয়েহে আমি বাহিৰলৈ গ'লে, বাহিৰলৈ যদি আমি ওলাই যাওঁ, ছানগ্লাছ ব্যৱহাৰ কৰা ভাল। প্ৰিয় বন্ধুসকল, বহু মানুহে এটা ভুল কৰি থকা দেখিবলৈ পোৱা যায়। চকুৰ সমস্যা হলেই বহুদিন পৰ্যন্ত চকুৰ পৰীক্ষা নকৰো। বছৰত অন্তত এবাৰ হলেও আমি চকুৰ চেকআপ কৰাটো অতি প্ৰয়োজন। বিশেষকৈ 40 বছৰ পাৰ হোৱাৰ লগে লগে আমি চকুৰ সমস্যাসমূহ আওকাণ কৰিব নালাগে। এতিয়া আহক পুনৰ তুলসী পাতৰ ৰসৰ কথালৈ যাওঁ। এই ৰস যদি আমি নিয়মিত খাব পাৰো, তেন্তে 15 দিন খাব। তাৰ পিছত কেইদিনমান আপোনালোকে বিৰতি ল'ব। কোনো ধৰণৰ এলাৰ্জি, এচিডিটি বা অসুবিধা অনুভৱ কৰিলে লগে লগে আপোনালোকে এই দৰৱটো নাখাব, অৰ্থাৎ বন্ধ কৰি দিব। অনেকেই চকুৰ সমস্যাত ভুগি থকা দেখিবলৈ পোৱা যায়। আমি এইখিনিতে আৰু এটা কথা জানি ল'ব লাগিব, এই তুলসী পাতৰ ৰস আমি চকুত টোপাল হিচাপে দিব পাৰো নেকি? ইয়াৰ উত্তৰ হৈছে আমি চকুৰ ক্ষেত্ৰত তুলসীৰ পাতৰ টোপাল দিব নালাগে। কেৱল খাবলৈ আমি অভ্যাস কৰিব লাগে। চকুৰ চিকিৎসকৰ পৰামৰ্শৰ লগতে ঘৰুৱাভাৱে আমি এই ঔষধবিধ ব্যৱহাৰ কৰি থাকিব পাৰো। এতিয়া মই আপোনালোকক এটা বাস্তৱ কথা ক'বলৈ আগবাঢ়িছো। চশমা পিন্ধা মানেই চকুৰ বেয়া নহয়, অৰ্থাৎ চশমা ব্যৱহাৰ কৰিলেই আমাৰ চকুযোৰ দুৰ্বল হয়তো নহ'ব পাৰে। বহু সময়ত চশমা লোৱা আমাৰ ক্ষেত্ৰত সহায় কৰে। চশমাযোৰ চকুৰ ক্ষেত্ৰত এটা সঁজুলি হিচাপে আমি ব্যৱহাৰ কৰিব পাৰো। সেয়েহে চশমা ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব লাগে। ওলাই যোৱাৰ সময়ত চশমাৰ প্ৰতি আমি গুৰুত্ব ৰাখিব লাগে। আমাৰ স্বাস্থ্যৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগে। চকু সুস্থ ৰখাত নিশ্চয় সহায় হ'ব। যদি আপুনি আজিৰ ভিডিঅ'ত নতুন কিবা এটা শিকিলে, তেন্তে কমেণ্টত লিখক, মই চকুৰ যত্ন ল'ম। আপোনাৰ কমেণ্ট আমাৰ কাৰণে উৎসাহ হ'ব পাৰে। আৰু যদি আপুনি বিচাৰে আগন্তুক ভিডিঅ'ত চকুৰ নম্বৰ কমাবলৈ এক্সাৰচাইজ আপোনালোকক ক'ব লাগে, তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব পাৰে। মোবাইল আমি ইউজ কৰাৰ ক্ষতি বা 50 বছৰৰ পিছত চকুৰ যত্ন কেনেকৈ ল'ব লাগে, এই বিষয়সমূহ যদি আপোনালোকে জানিব বিচাৰে কমেণ্ট কৰিব পাৰে। ভিডিঅ'টো শেষ কৰাৰ আগতে পুনৰ আপোনালোকৰ ক্ষেত্ৰত এটা পৰামৰ্শ আগবঢ়াওঁ। স্বাস্থ্য মানে কেৱল ঔষধ নহয়, সঠিক খাদ্য, নিয়মিত অভ্যাস, পৰ্যাপ্ত টোপনি, মানসিক শান্তি, এইসমূহে আমাৰ স্বাস্থ্য সুৰক্ষিত কৰাত আমাক সহায় কৰে। সেয়েহে নিজৰ চকুযোৰক যত্ন ল'বলৈ চেষ্টা কৰক, সুস্থ জীৱন যাপন কৰিবলৈ চেষ্টা কৰক। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিবলৈ নাপাহৰিব। আপোনালোকৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, কাৰণ আজিৰ সময়ত প্ৰত্যেকজন ব্যক্তিৰে চকুৰ সমস্যা দেখিবলৈ পোৱা যায়। চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল বুটামটো টিপি ৰাখিবলৈ নাপাহৰিব। আপোনালোকৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ এই ভিডিঅ'টোৰ দ্বাৰাই বহু লোকে নিশ্চয় উপকৃত হ'ব পাৰিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। এতিয়া আপোনালোকৰ পৰা বিদায় লৈছো।